নমস্কাৰ মোৰ শিক্ষাৰ্থীসকল মই প্ৰণৱে ইউটিউব চেনেল ফৰ এডুকেশ্যনৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মোৰ শিক্ষাৰ্থীসকল আজি মই তোমালোকৰ মাজলৈ লৈ আহিছোঁ হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰৰ টুৰিজিম এণ্ড হস্পিটেলিটি নামৰ বিষয়টোৰ ইউনিট নাম্বাৰ 4 সেশন 2 প্ৰিপেয়াৰ ফৰ মিটিং কাষ্টমাৰ্ছ। এই সাব ইউনিটটোৰ পৰা যিখন অনুশীলন আছে সেই অনুশীলনৰ প্ৰশ্নৰ উত্তৰসমূহ। তেতিয়াহ'লে আহাচোন পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তাৰ আগতে তোমালোকলৈ এটা অনুৰোধ, মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা মই দিয়া এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ নিয়মিতভাৱে পাই থাকিবলৈ। তাৰ উপৰি আগৰ ইউনিট কেইটাৰ যদি ভিডিঅ'সমূহ চোৱা নাই মই ডেছক্ৰিপশ্যনত লিংক দিছোঁ, তাত গৈ তোমালোকে চাব পাৰিবা। এটা বা দুটা শাৰীত বুজাই দিয়া। কুৱেশ্যন নম্বৰ 1 বিজনেছ ভিছা বা ব্যৱসায়িক ভিছা। ব্যৱসায়িক উদ্দেশ্যত ভাৰত ভ্ৰমণ কৰিব বিচৰা বিদেশীক বিজনেছ ভিছা দিয়া হয়। কুৱেশ্যন নম্বৰ 2 আভ্যন্তৰীণ ভিছা। ভাৰতীয় কোম্পানী শিক্ষানুষ্ঠান আৰু NGOৰ ইণ্টাৰ্ণশ্বিপ কৰাৰ উদ্দেশ্যেৰে বিদেশীক ইণ্টাৰ্ণ ভিছা প্ৰদান কৰা হয়। 3 ফিল্ম ভিছা। বৈশিষ্ট্যপূৰ্ণ ছবি, ৰিয়েলিটি টিভি শ্ব' আৰু বা বাণিজ্যিক টিভি ধাৰাবাহিকৰ শ্বুটিঙৰ বাবে অনুদান। 4 স্পৰ্টছ ভিছা। ক্ৰীড়া দলৰ সদস্যসকলক এই ভিছা প্ৰদান কৰা হয়। 5 সাংবাদিকতাৰ ভিছা। বিদেশী সাংবাদিক পেছাদাৰীক অনুদান হিচাপে এই ভিছা প্ৰদান কৰা হয়। বিষয় ভিত্তিক প্ৰশ্ন। কুৱেশ্যন নম্বৰ 1 কৰ্তব্য ৰষ্টাৰ অনুসৰি কৰ্তব্য পৰীক্ষা কৰাৰ গুৰুত্ব ব্যাখ্যা কৰা। ৰষ্টাৰসমূহ কেইবাটাও কাৰণত প্ৰস্তুত কৰা হয় যিয়ে নিয়োগকৰ্তা আৰু কৰ্মচাৰীসকলক উপকৃত কৰে। এই বিভাগে এটা ৰষ্টাৰৰ সংজ্ঞায়িত কৰে আৰু ৰষ্টাৰ প্ৰস্তুত কৰা আৰু ব্যৱহাৰৰ কাৰণ চিনাক্ত কৰে। ৰষ্টাৰ হ'ল ব্যক্তিৰ নাম আৰু তেওঁলোকৰ কামৰ সময়সূচীৰ তালিকা। কৰ্তব্যৰ ৰষ্টাৰত কৰ্মচাৰীৰ প্ৰতিজন সদস্যৰ বাবে চাকৰিৰ আবণ্টন, কৰ্তব্যৰ সময় আৰু ছুটিৰ দিন নিৰ্দিষ্ট কৰা হয়। কৰ্তব্যৰ ৰষ্টাৰৰ বিষয়বস্তু। 1 নম্বৰ কাম কৰিবলগীয়া কৰ্মচাৰীৰ নাম। 2 কামৰ দিন সাধাৰণতে তাৰিখৰ সৈতে। 3 নম্বৰ আৰম্ভণিৰ সময়। 4 নম্বৰ বিৰতিৰ সময়। 5 নম্বৰ সমাপ্তি কৰাৰ সময়। 6 নম্বৰ তেওঁলোকে ক'ত কাম কৰিব লাগে সেই সম্পৰ্কে। 6 নম্বৰ তেওঁলোকৰ ভূমিকা। প্ৰশ্ন নম্বৰ 2 বিশেষ ধৰণৰ গ্ৰাহকৰ বাবে বিভিন্ন প্ৰট'কল আৰু তেওঁলোকৰ বিশেষ প্ৰয়োজনীয়তাৰ বিষয়ে ব্যাখ্যা কৰা। ভ্ৰমণ সংস্থাসমূহে গ্ৰাহকৰ আশা পূৰণ কৰিব লাগিব আৰু গ্ৰাহকৰ সন্তুষ্টি উৎপাদন কৰিব লাগিব। ভাল সেৱাই দৰ্শকৰ অভিজ্ঞতা বৃদ্ধি কৰিব আৰু নতুন আৰু সম্পৰ্ক সেৱাক আকৰ্ষণ কৰিব। গ্ৰাহকক বিভিন্ন ধৰণৰ হ'ব পাৰে। বিভিন্ন বয়সৰ গোট, পৰিয়াল, দম্পতি, অবিবাহিত গোট, জাতি বা সংস্কৃতি, বিশেষ আগ্ৰহ, সংগঠিত গোট আদি। গ্ৰাহকসকলৰ কিছুমান প্ৰয়োজনীয়তাৰ তালিকা তলত দিয়া ধৰণৰ। সঠিক তথ্য যেনে দিশ, সুবিধা, মূল্য আৰু উপলব্ধিতা। 2 সামগ্ৰী বা পণ্যৰ জ্ঞান। 3 স্বাস্থ্য সম্পৰ্কীয় তথ্য। 4 সুৰক্ষা আৰু সুৰক্ষাৰ সহায় যেনে লাগেজ আৰু ভাষাৰ সৈতে। 5 নম্বৰ পৰামৰ্শ যেনে গন্তব্যস্থান বা বিমানৰ উপযুক্ততা, ভিছা কেনেকৈ লাভ কৰিব লাগে, সমস্যা সমাধানৰ সম্পৰ্কত। প্ৰশ্ন নম্বৰ 3 বিভিন্ন ভ্ৰমণৰ নথি পত্ৰ ব্যাখ্যা কৰা। এইখিনি ইংলিছ মিডিয়ামৰখিনি চাই ল'বা নিজেই। ভ্ৰমণৰ নথি পত্ৰ দেশ বা বিদেশৰ ভিতৰত হেঁচামুক্ত ভ্ৰমণ নিশ্চিত কৰিবলৈ বৈধ ভ্ৰমণ নথি পত্ৰ কঢ়িয়াই নিয়াটো বাধ্যতামূলক। ভ্ৰমণৰ নথি পত্ৰ প্ৰক্ৰিয়াকৰণৰ নিজৰ সময় লাগে আৰু কাৰিকৰী অনুষ্ঠানসমূহৰ বাবে মানুহ অত্যাধিক পলমৰ সন্মুখীন হয়। সেইদৰে ভ্ৰমণক অধিক আৰামদায়ক কৰি তোলাৰ বাবে আৰু ক্লায়েণ্ট বা গ্ৰাহকৰ বাবে যোগ্য কৰ্তৃপক্ষৰ পৰা ভ্ৰমণৰ নথি পত্ৰ প্ৰদান কৰাটো নিশ্চিত কৰাৰ বাবে ট্ৰেভেল এজেণ্টৰ প্ৰয়োজনীয়তা আহি পৰিছিল। ট্ৰেভেল এজেণ্টসকলে ধন বিনিময়কাৰী, বিদেশী কনচুলেট কাৰ্যালয়, পাছপোৰ্ট কাৰ্যালয়, আয়কৰ কাৰ্যালয়, বিমান কাৰ্যালয় আদিৰ হৈ প্ৰয়োজনীয় নথি পত্ৰ প্ৰক্ৰিয়াকৰণ কৰিবলৈ অনুমোদিত। ভ্ৰমণৰ নথি পত্ৰৰ ভিতৰত পাছপোৰ্ট, ভিছা, মুদ্ৰাৰ প্ৰমাণপত্ৰ বা পাছপোৰ্টৰ পৰা মুদ্ৰাৰ সমৰ্থন, ভ্ৰমণ বীমা, আয়কৰ বিবৃতি, স্বাস্থ্যৰ প্ৰমাণপত্ৰ ইত্যাদি অন্তৰ্ভুক্ত।